এফালে অমৃত বৃক্ষ আন্দোলন, আনফালে অবাধ গতিত বন ধ্বংস। কাৰ্বি পাহাৰত চলিছে বন মাফিয়াৰ দৌৰাত্ম। কাৰ্বি পাহাৰৰ পৰা বিভিন্ন পথেৰে সৰবৰাহ হয় গাড়ীয়ে গাড়ীয়ে চোৰাং কাঠ। কাজিৰঙাৰ দক্ষিণৰ কাৰ্বি পাহাৰত চূড়ান্ত ৰূপত অব্যাহত আছে বন ধ্বংসযজ্ঞ। বন বিভাগ প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই প্ৰকাণ্ড গছসমূহ এতিয়া দুষ্ট চক্ৰই এফালৰ পৰা ধ্বংস কৰিছে। সমান্তৰালকৈ গছপুলি ৰোপণেৰে বিশ্ব অভিলেখ গঢ়াৰ কথা কোৱা চৰকাৰৰ নিজৰ ভূমিতেই সুৰক্ষিত নহয় প্ৰকাণ্ড গছ। বিজেপি চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনৰ বিপৰীতে কাজিৰঙাত সম্পূৰ্ণ এখন ওলোটা ছবি। খুদ চৰকাৰী ভূমিত বহু বছৰৰ আগেয়ে ৰোপণ কৰা প্ৰকাণ্ড গছ এফালৰ পৰা কাটি শেষ কৰিছে দুষ্ট চক্ৰই। ওখ গছেৰে ভৰা এক সুন্দৰ বাগিচা সদৃশ পৰিৱেশ এফালৰ পৰা শেষ কৰি দিছে চোৰাং কাঠ মাফিয়াই। কিন্তু এইবোৰ দেখি শুনিও নিমাত কাৰ্বি আংলং বন বিভাগ প্ৰশাসন। কাজিৰঙা অকল আছে আমি ব্ৰহ্মপুত্ৰখন আৰু কাৰ্বি পাহাৰখনক। এই কাৰ্বি পাহাৰ আৰু ব্ৰহ্মপুত্ৰ যদি নাথাকে কাজিৰঙাৰ কোনো গুৰুত্ব নাথাকিব বা জীয়াই নাথাকিব। আৰু আমি অমৃত বৃক্ষ আন্দোলন আৰম্ভ কৰিছে, এইটো ভাল পদক্ষেপ কৰিব লাগে। কিন্তু আমাৰ থকা বনাঞ্চলখিনি, থকা অৰণ্যসমূহ হেৰাই যাবলৈ লৈছে লাহে লাহে। এতিয়া প্ৰতিদিনে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে কাজিৰঙাৰ, বিশেষকৈ কাজিৰঙা অঞ্চলৰ যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেওঁলোকে প্ৰতিদিনে গাড়ী ধৰে। আৰু সেই গাড়ীসমূহৰ বা সেই গছসমূহৰ চ'ৰ্চটো যদি আমি চাওঁ, সদায় পাওঁ কাৰ্বি আংলং। কাৰ্বি আংলঙত যি ধৰণে অবাধ গতিত বা অনিয়ন্ত্ৰিতভাৱে যি ধৰণে বন ধ্বংস হৈ আছে, ডিপাৰ্টমেণ্ট বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট আছে ইয়াৰ লগত, চৰকাৰী বেচৰকাৰীৰ পৰা আৰম্ভ কৰি পেলাই বহুখিনি জড়িত হৈ আছে। তেওঁলোকৰ আশীৰ্বাদতে বা তেওঁলোকৰ ছত্ৰছায়াতে বা তেওঁলোকৰ জ্ঞাতাতে যদি এনেকুৱা ধৰণৰ হৈ থাকে, গাড়ীখন তাৰ পৰা ওলাই আহে, ইয়াক গোলাঘাটত ধৰে বা কাজিৰঙা ফৰেষ্ট ডিপাৰ্টমেণ্টে ধৰিবলৈ ধৰে। কিন্তু য'ত হৈ আছে চ'ৰ্চটোত কিয় বন্ধ কৰিব পৰা নাই? যদি কাৰ্বি আংলংখন যদি এনেকৈ চলি থাকে, কাৰ্বি আংলঙত বা কাজিৰঙাৰ দাঁতিকাষৰীয়া কাৰ্বি আংলঙৰ যি এৰিয়াটো, কাৰণ নেশ্যনেল হাইৱেটো ওচৰত, নেশ্যনেল হাইৱেৰ পৰা ওচৰত থকা অঞ্চলখিনিতেই এনেধৰণৰ কাৰ্যখিনি হৈ আছে। যদি এনেধৰণে চলি থাকে, আগন্তুক আমি যদি চাওঁ 10-15 বছৰত সম্পূৰ্ণৰূপে শেষ হ'বলৈ গৈ আছে। আৰু কাৰ্বি পাহাৰটো নোহোৱা মাত্ৰকে কাজিৰঙা এখন জু নিচিনা হৈ পৰিব। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱৰ বাবে প্ৰাকৃতিক হাইলেণ্ডৰ ভূমিকা পালন কৰি আহিছে কাৰ্বি পাহাৰে। কিন্তু সম্প্ৰতি কাৰ্বি পাহাৰত চলা নিৰ্মম অত্যাচাৰত নিঃশেষ হোৱাৰ পথত কাজিৰঙাৰ বন্যজীৱৰ আশ্ৰয়স্থলী সেউজীয়া কাৰ্বি পাহাৰ। কাৰ্বি আংলঙৰ বন বিভাগৰ একাংশ বিষয়াৰ বনদস্যুৰ সৈতে মিতিৰালিৰ ফলতে অবাধ হাৰত চলিছে বন ধ্বংস। এক প্ৰকাৰ বন বিভাগ অসাধু ব্যৱসায়ীৰ মিতিৰালিত কাজিৰঙাত এতিয়া কাঠৰ চিণ্ডিকেট চলোৱাৰো অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত বনমন্ত্ৰীগৰাকীৰ চকু খোল খাবনে নাই তাকো লৈ সৃষ্টি হৈছে ৰহস্যৰ। মুঠতে যি সময়ত কাজিৰঙাৰ সুৰক্ষাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, তেনে সময়তে কাজিৰঙাৰ দাঁতিকাষৰীয়া কাৰ্বি পাহাৰত চলা এনে বন ধ্বংস ৰোধ কৰিবলৈ সক্ষম হ'বনে শাসনাধীন চৰকাৰখন? অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, কাজিৰঙা।